সাংবাদিক বন্ধুসকল, আমাৰ মাননীয় সভাপতি তথা বিনাকান্তি সমষ্টিৰ সন্মানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল সাহেবৰ লগত দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান সাহেব আৰু আমি কেইবাজন কেন্দ্ৰীয় কমিটিৰ নেতৃত্ব আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সাক্ষাৎ কৰি এখন মেমৰেণ্ডাম দিছোঁ তেখেতক আৰু 3টা পইণ্টত আমি তেখেতৰ লগত ডিছকাছ কৰিছোঁ। আমাৰ লগত আছিল টিমত প্ৰাক্তন বিধায়ক আলহাজ আমিনুল ইছলাম সাহেব, চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক আশৰাফুল হুছেইন সাহেব আৰু আমাৰ অলি আজমল সাহেব, আমাৰ মাননীয় সভাপতি সাহেবৰ সুযোগ্য সন্তান, আৰু ৰেজাউল কৰিম চৰকাৰ আমাৰ সাধাৰণ সম্পাদক। আমি এই টিমে মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মেমৰেণ্ডাম দি তেখেতক আমি অনুৰোধ কৰিছোঁ যে যোৱা বিধানসভাত যিটো UCC পাছ কৰিছিল এইটো ৰিভিউ কৰিব লাগে আৰু উইথড্ৰ কৰিব লাগে। কিয়নো আপোনালোকে জানে যিটো UCC বিধানসভাত পাছ কৰা হ'ল এইটো UCC নহয় আচলতে ক'বলৈ গ'লে, কিয়নো অসমৰ সকলো জনগণক এই UCC কভাৰ কৰা নাই। গতিকে UCC হ'লে প্ৰত্যেকজন নাগৰিকৰ কাৰণে সমান কানুন আইন হ'ব লাগে, কিন্তু এই UCCয়ে যিহেতু অসমৰ প্ৰত্যেকজন নাগৰিকক সামৰিয়ে লোৱা নাই, গতিকে ইয়াক UCC নাম দিয়াটোৱে ঠিক নহয়, 1 নম্বৰ কথা। দ্বিতীয় কথা, আমি লক্ষ্য কৰিছোঁ UCCৰ বহুকেইটা কথা ইয়াতে এনেকুৱা ধৰণৰ আছে যিখিনি পাৰ্চনেল লজ, বিশেষভাৱে সংখ্যালঘুসকলৰ পাৰ্চনেল লজ যিটো সংবিধান প্ৰদত্ত অধিকাৰ আছিল সেইটো খৰ্ব কৰিছে। গতিকে ভাৰতৰ সংবিধান কনষ্টিটিউশ্যনৰ লগত কণ্ট্ৰাডিক্ট কৰা বহুকেইটা ধাৰা আছে, যাৰ কাৰণে বিশেষভাৱে আমি অনুৰোধ কৰিছোঁ তেখেতক যে আপুনি এইটো ৰিভিউ কৰিব লাগে, ষ্টেক হোল্ডাৰসকলৰ লগত কথা বতৰা পাতি আপুনি এইটো উইথড্ৰ কৰক, যিহেতু আপোনাৰ এইটো UCC সংবিধান প্ৰদত্ত অধিকাৰ সংখ্যালঘুসকলৰ খৰ্ব কৰিছে বাৰু অন্যান্যসকলৰ খৰ্ব কৰিছে। এই এটা কথা আমি তেখেতক অনুৰোধ কৰিছোঁ। দ্বিতীয়তে, ইলিগেল পুছবেক যিটো অসমত চলি আছে, আপোনালোকে দেখি আছে যে জেনুইন ভাৰতীয় নাগৰিকক ৰাতিৰ আন্ধাৰত উঠাই নি তেখেতসকলে নোমেন্স লেণ্ডত বাংলাদেশৰ তাতে পেলাই থৈছে। আমি দেখিছোঁ মুক্ত আকাশৰ তলত সৰু সৰু ল'ৰা ছোৱালী, বৃদ্ধ মহিলা তেখেতসকলে কেইবাদিন তাতে আছে, আৰু এইটো BBCৰ পৰা আৰম্ভ কৰি বিভিন্ন সংবাদ মাধ্যমে গোটেই বিশ্ববাসীক কিন্তু এই কথাটো উদঙাইছে। জেনুইন ভাৰতীয় নাগৰিক অসমীয়া যিসকলৰ বছৰ পুৰণি নথি পত্ৰ থকা স্বত্তেও এইসকলক বিদেশী সজাই ৰাতিৰ আন্ধাৰত ঘৰৰ পৰা উঠাই নি গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰাখি আকৌ নি বৰ্ডাৰ পাৰ কৰাৰ যিটো এটা কৌশল চলি আছে, এইটো অমানৱীয়, ইলিগেল, এইটো বন্ধ হ'ব লাগে। এই কথাটো আমি তেখেতক অনুৰোধ কৰিছোঁ। বিদেশী খেতক আমাৰ কোনো আপত্তি নাই, বিদেশীৰ লগত আমাৰ সহমৰ্মিতা নাই। কোনো বিদেশী যদি অসমত বা ভাৰতত আছে সেইসকলক আইনগতভাৱে বিধিগতভাৱে খেদিব লাগে। এজনো বিদেশী অসমত থাকিব নালাগে। আমাৰ দল ইয়াৰ প্ৰতি আমি বিশ্বাসী, কিন্তু বিদেশীৰ নামত ভাৰতীয় নাগৰিকক যিটো হাৰাশাস্তি চলিছে দীৰ্ঘদিনে এইটো বন্ধ হ'ব লাগিব, এই কথাটো আমি তেখেতক জনাইছোঁ। তৃতীয়তে, ইভেকশ্যন ড্ৰাইভ যিটো চলিছে বছৰৰ পৰা তেখেতসকলে লাখ